পুৱাই বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। বঙাইগাঁও জিলাৰ তালুগুৰিত শোকাবহ ঘটনা। বলেবমত গৈ থকাৰ ব্যক্তিক খুন্দিয়ালে অচিনাক্ত বাহনে। থিতাতে মৃত্যু বলেবমত গৈ থকাৰ যুৱক সুৰজিৎ চৰকাৰ। যুৱকগৰাকীৰ ঘৰ ধুবুৰী জিলাৰ বিলাচীপাৰাত বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি যুৱকজন বিলাচীপাৰাৰ আছুৰ প্ৰাক্তন সভাপতি আছিল। আজি শাওন মাহৰ তৃতীয়টো সোমবাৰৰ উপলক্ষে মন্দিৰ অভিমুখে যাত্ৰা কৰিছিল সুৰজিৎ চৰকাৰ নামৰ যুৱকজনে। এই ঘটনাত ইতিমধ্যে শোকৰ ছাৰ পৰিছে বিলাচীপাৰা অঞ্চলত। পুনৰবাৰ জনাইছো, পুৱাই বঙাইগাঁৱত শোকাবহ পথ দুৰ্ঘটনা। শোকাবহ পথ দুৰ্ঘটনাৰ সংঘটিত হৈছে বঙাইগাঁও জিলাৰ তালগুৰিত। বলেবমত গৈ থকাৰ ব্যক্তিক খুন্দিয়ালে অচিনাক্ত বাহনে। থিতাতে মৃত্যু বলেবমত গৈ থকাৰ যুৱক সুৰজিৎ চৰকাৰ। যুৱকজনৰ ঘৰ ধুবুৰী জিলাৰ বিলাচীপাৰাত বুলি জানিব পৰা গৈছে। যুৱকজন বিলাচীপাৰাৰ আছুৰ প্ৰাক্তন সভাপতি আছিল। আজি শাওন মাহৰ তৃতীয়টো সোমবাৰ উপলক্ষে পুৱাই মন্দিৰ অভিমুখে যাত্ৰা কৰিছিল সুৰজিৎ চৰকাৰে। ইতিমধ্যে এই ঘটনাত সমগ্ৰ বিলাচীপাৰাত শোকৰ ছাঁ পৰিছে। তুমি ক'ৰ পৰা আহি আছিলি? আমি এই মন্দিৰৰ পৰা আহি আছিলোঁ। কোন মন্দিৰ? এইটো আপোনাৰ। ক'ত যাব বুলি ভাবিছিল? আমি এই মহাৰাণী মন্দিৰত যাব বুলি ওলাইছিলোঁ। ক'ৰ পৰা আহিছিলে আপোনালোক? আমি বিলাচীপাৰাৰ পৰা আহিছোঁ। কি নাম আপোনাৰ? মোৰ নাম শ্ৰী জগবন্ধু কলিতা। আৰু যিজন দুৰ্ঘটনা ঘটিছে তেওঁৰ নাম? সুৰজিৎ চৰকাৰ, এনে সোণু নাম বুলি কয়। তাৰ ঘৰ ক'ত? এই একেলগে আমাৰ। মানুহজনৰ সংকটজনক অৱস্থা নেকি? সংকটজনক অৱস্থা। হস্পিটেলত প্ৰেৰণ কৰা হৈছে। হস্পিটেল লৈ গৈছে, আমাৰ লগৰবিলাকো লৈ গৈছে। তেখেতে অকলে আছিলে? আমি মানে বহুত পিছফালে আছিলোঁ। তেখেতে অকলে আছিলে? তেখেত অকলে আছিল। বলবমত যাই আছিলে? বিলাচীপাৰাৰ পৰা আব্দুল মজিজৰ ৰিপৰ্ট, মাই নিউজ NA।